মাৰ্চ এপ্ৰিল মানত মই চাই আছিলো হোৱাইট লটাছ আৰু মই হোৱাইট লটাছ চাই মই বেলেগ একো চোৱা নাই প্ৰায় এমাহ দুমাহমান মই একো চাবই পৰা নাই মানে হোৱাইট লটাছ মই প্ৰথম দুটা ছিজন চাইছিলো এখন বহুত বেলেগ ধৰণৰ চিৰিজ হয় এখন আগতে HBO ত ওলাইছিলে এতিয়া মই জিঅ' হটষ্টাৰত পাইছো বেলেগ ধুনীয়া হয় এখন চিৰিজ মানে ধুনীয়া মানে কি ক'ম আৰু বহুতে এখন কিছুমানে মাৰ্ডাৰ মিষ্ট্ৰি বুলি ক'ব যায় কিছুমানে কিবা কিবা কমেডি বুলি ক'ব যায় কিন্তু সেইবোৰ একো নহয় ইটছ ভেৰি এখনে মানে কি দেখুৱাই যে মানুহ বোলা বস্তুটো কেনেকুৱা হয় মানুহে বেলেগৰ লগত মানে মানুহৰ ৰিলেশ্যন বিলাক কেনেকুৱা হয় মানুহৰ পইচা বহুত থাকিলে মানুহে কেনেকে এক্ট কৰিবলৈ ষ্টাৰ্ট কৰে এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে তাৰ মাজত বহুত সৰু সৰু মানে ফানি মোমেণ্টছ আছে ফানি বস্তু আছে তাৰ মাজত বহুত চিৰিয়াছ ফিলচফিকেল কথা আছে বহুত মানে মানুহৰ সম্পৰ্কৰ কথাবিলাক কেনেকুৱা ডিফিকাল্ট কেনেকুৱা কমপ্লেক্স এই বস্তুবিলাক বিৰাট ধুনীয়াকে আমি হোৱাইট লটাছ চালে দেখিব পাৰো আৰু এইটো ছিজন হৈছে থাইলেণ্ডত মই ইভেন কৰবাত লিখিছো এইটো কথা যে থাইলেণ্ডৰ যিহেতুকে দেখাইছে তেওঁলোকে ইভেন বেকগ্ৰাউণ্ডত খুব মানে আমাৰ পৰিচিত এটা হেৰি পাওঁ কুলিৰ মাত পাওঁ টকে কেকৰ আৱাজ পাওঁ এনেকুৱা ধৰণৰ বহুত ইণ্টাৰেষ্টিং কৰে বেচিকেলি এইটো এটা ভ্ৰমণ মানে ধনী মানুহবিলাকে এখন হোটেল আৰু হোৱাইট লটাছখন তাতে ফুৰিবলৈ যায় বহুত বেলেগ ধৰণৰ আৰু খুব ৰিচ মানে মানুহে যায় তাত গৈ তেওঁলোকৰ কি হয় কি নহয় এনেকুৱা ধৰণৰ কাহিনীৰে এখন চিৰিজ এখন আপোনালোকে যোনে যিসকলে নতুন এনেকুৱা ডিফাৰেণ্ট ধৰণৰ চিৰিজ চাবলৈ ইণ্টাৰেষ্টেড হয় আপোনালোকে চাব পাৰে এখন Welcome to the White Lotus.